সুখ শান্তি ভোগ কৰিব নোৱাৰে। এই কথা আমি কোৱা নাই, এই কথা বেদে কৈছে। কি কৈছে? জাকবেদে বলে ইটো ঈশ্বৰৰ সাক্ষাৎ, যিটো ঈশ্বৰত হন্তে হৈয়ে আছে, যাত আমি সমস্ত লোক সমস্ত জন ঈশ্বৰৰে ব্যাপী আছো আৰু ঈশ্বৰতে আমাৰ জন্ম হৈছে। খুব কম সময়ৰ ভিতৰত আমি যান্ত্ৰিকৰ নিচিনা কিছুমান মনে সজা কথা ইয়াত ক'ব নোৱাৰিব। আপুনি ইয়াত নিষেধাজ্ঞা আছে। নিষেধাজ্ঞা কি? যে যিবিলাক বেদৰ সন্মত নহয়, য'ত বাধা আছে, যিবিলাকৰ পৰা মানুহৰ যোগাত্মক দিশ নাহে, ধনাত্মক দিশ নাহে, সেইবিলাকক অকৰ্ম কৰিবলৈ কোৱা হৈছে। আৰু বেদৰ বিহিত যত যিমান আছে কৰ্ম, এইবিলাকক কৰ্ম বুলি কৈছে, স্বীকৃত কৰ্ম। এই কৰ্মৰ মধ্যত যদি ভগৱানৰ নামটো আমি ল'ব পাৰোঁ, সংসাৰ বিষয়ত থাকি, সেইটো শ্ৰেষ্ঠ কৰ্ম বুলি গণিত হৈছে। আৰু শ্ৰেষ্ঠ কৰ্মৰ মাজত ভগৱান ঈশ্বৰক যদি আমি ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁ মোক্ষ প্ৰাপ্তিটো নিশ্চিত হৈছে। এতিয়া আমি কোনটো বাটেদি যাম? পথ তিনিটা আছে, আমাৰ উপলব্ধ পথ তিনিটা। প্ৰথম পথটো হৈছে মায়াৰ পথ, ঘোৰ মায়া। দ্বিতীয়টো হৈছে অজ্ঞানৰ পথ, একোৱে দেখা নাপাওঁ, আমি পথৰ সন্ধান নাজানো, মায়াই আবৃত হৈ আমি ক'ত ক'ত যাব লাগে, ক'ত ক'ত ভ্ৰমিব লাগে তাকো নাজানো। আৰু আনটো হৈছে আমাৰ স্বজ্ঞানৰ অভাৱ, যিটো খেয়াল খুচি, আমাৰ নিজৰ সদিচ্ছাৰ অভাৱ। কিয় সদিচ্ছাৰ অভাৱ হ'ল? আমি কি বিপাকত পৰিলো? আমাৰ বিপাকৰ গুৰি ক'ত? এই বিপাক দূৰ কৰিব লাগিলে আমি কাৰ কাৰ ওচৰত যাব লাগিব? ইয়াৰে এটা বিৱৰণ দিছে, আপোনালোকে শুনিব। আমি